সকলোৰে বাইবেল আছে আমি উলিয়াম দেই বাক্যটো হৈছে প্ৰথম কৰিন্থিয়া 15 অধ্যায় 3 আৰু 4 পদ প্ৰথম কৰিন্থিয়া 15 অধ্যায় 3 4 পদ যোৱা দুদিন মানৰ পৰা অলপ গাটো বেয়া তো এতিয়া যদি বাক্য কৈ থকাৰ সময়ত যদি আৱাজ নোলোৱা হৈ যায় কোনো যেনে বেয়া নাপায় প্ৰেজ দ্য লৰ্ড হালেলুয়া ইয়াত কৈছে বাক্য কিয়নো মই যি শিক্ষা পালো তাৰে এই প্ৰধান শিক্ষা তোমালোকক দিলো যে শাস্ত্ৰ অনুসাৰে খ্ৰীষ্ট আমাৰ পাপৰ নিমিত্তে মৰিল আৰু তেওঁক ময়দান দিয়া হ'ল আৰু শাস্ত্ৰ অনুসাৰে তৃতীয় দিনা তোলা হ'ল কৰিন্থিয়া মণ্ডলীৰ পৌলে লিখিছে যে প্ৰভু যীশু খ্ৰীষ্ট আপোনাৰ আৰু মোৰ নিমিত্তে তেওঁ মৰিল তেওঁক ময়দান দিয়া হ'ল আৰু তৃতীয় দিনা তেওঁৰ মৃত্যুক জয় কৰি জি উঠিল হালেলুয়া প্ৰেজ দ্য লৰ্ড ইয়াত কৈ থকা প্ৰত্যেকে আমি জানো আমি বিশ্বাস কৰোঁ যে বাক্যই কৈছে যে প্ৰভু যীশু খ্ৰীষ্টই আপোনাৰ আৰু মোৰ পাপৰ কাৰণে তেওঁ নিজকে নিজে বলিদান কৰিলে কিন্তু দেই আৰু এটা বাক্য পঢ়িম বাক্যটো কৈছে দ্বিতীয় কৰিন্থিয়া 5 অধ্যায় 15 পদ আমি উলিয়াই ল'ম দ্বিতীয় কৰিন্থিয়া 5 অধ্যায় 15 পদত কৈছে আৰু তেওঁ সকলোৰে নিমিত্তে মৰিল এই আশাৰে যেন জীৱন পোৱাবিলাকে নিজৰ নিমিত্তে আৰু নিজে তেওঁবিলাকৰ অৰ্থে মৃত্যু ভোগ কৰা আৰু পুনৰ ঠিক হোৱা জনৰ নিমিত্তে যেন জীয়ে আমেন হালেলুয়া প্ৰথম বাক্যত কৈছে যে তেওঁ মৰিল আৰু জি উঠিল আৰু ইয়াত কৈছে যে তেওঁ এই কাৰণে মৰিল যাতে আপুনি আৰু মই তেওঁৰ কাৰণে জীও হালেলুয়া বুজি পাইছে তেওঁ এই কাৰণে মৰিল যাতে আপুনি আৰু মই না প্ৰভু যীশু খ্ৰীষ্টৰ কাৰণে আমি জীৱন যাপন কৰোঁ তেওঁৰ কাৰণে যাতে জীয়াই থাকোঁ হালেলুয়া প্ৰেজ দ্য লৰ্ড প্ৰভু যীশু খ্ৰীষ্টৰ কাৰণে জীয়াই থকা মানে কি আজি বহু লোকে বিশ্বাসটো কৰে যে হয় যে প্ৰভু যীশু মোৰ কাৰণে মৰি তেওঁৰ ক্ৰুচত হত হ'ল কিন্তু খুব কম সংখ্যক লোকহে তেওঁৰ কাৰণে জীৱন যাপন কৰি আছে খুব কম সংখ্যক ব্যক্তিহে প্ৰভু যীশুৰ নিজৰ জীৱন দান কৰিছে হালেলুয়া প্ৰেজ দ্য লৰ্ড এতিয়া প্ৰশ্নটো হৈছে যে প্ৰভু যীশু খ্ৰীষ্টৰ কাৰণে জীৱন যাপন কৰি থকা মানে কি তাৰ অৰ্থ কি তেওঁৰ বাবে জীয়াই থকা সৰ্বপ্ৰথমে মই আপোনালোকক ক'বলৈ বিচাৰিছো হাউ হি ডাইড যীশু কিদৰে মৰিল আমি সকলোৱে জানো কাহিনীটো তথাপিতো এই বাক্যটোত মই ক'বলৈ বিচাৰিছো বাইবেলে কয় যে এটা সময় আহিল যেতিয়া প্ৰভু যীশু খ্ৰীষ্টক বন্দী বনোৱা হ'ল আমি সকলোৱে জানো আৰু সেই সময়ত যেতিয়া কাৰোবাক বন্দী বনোৱা হয় তেতিয়া সেই ব্যক্তিজনক হাতত বান্ধি লৈ বন্দী বনোৱা হয় কিন্তু ইতিহাসত প্ৰিয়বোৰ প্ৰথমবাৰৰ বাবে প্ৰভু যীশু খ্ৰীষ্টক দাঢ়িত ধৰি তেওঁ দাঢ়ি লৈ যোৱা হ'ল হালেলুয়া প্ৰথমবাৰৰ বাবে যীশু দাঢ়িত ধৰি বন্দী বনোৱা হ'ল তেওঁ লৈ গ'ল আৰু বাইবেলে কয় তেওঁ এটা জাগালৈ নিয়া হয় য'ত তেওঁ গোটেই ৰাতি তাত ৰখা হয় আৰু পিছদিনা পুৱাবেলা তেওঁ পিলাতৰ ওচৰলৈ লৈ যোৱা হয় তেওঁৰ বিচাৰ কৰিবলৈ কাৰণে কিন্তু পিলাতে যীশু খ্ৰীষ্টৰ ন্যায় কৰিবলৈ বিচৰা নাছিল কাৰণ তেওঁ জানিছিল যে যীশু নিৰ্দোষী হয় কিন্তু এই যিহুদী লোকবিলাকে কি কৰিলে তেওঁলোকে যীশুক শাস্তি দিয়াবলৈ কাৰণে জোৰ কৰি আছিল প্ৰেজ দ্য লৰ্ড তাৰপিছতে পিলাতে কি কৰিলে পিলাতে ক'লে যে এওঁ হেৰোদৰ ওচৰলৈ লৈ যোৱা তেওঁৱে এওঁৰ ন্যায় কৰিব প্ৰেজ দ্য লৰ্ড তাৰপিছত সকলোৱে জানো তেওঁক হেৰোদৰ ওচৰলৈ লৈ যোৱা হ'ল তাতো একো নহ'ল অৱশেষত কি কৰিলে যীশুক 39 বাৰ চাবুকেৰে কোবালে মুগুৰা 49 টাইমছ চাবুকৰ কোব খলে তেওঁ কোবালে অতি কষ্ট দুখ যাতনা আজি ভাবিবই নোৱাৰো আজি আমি আৰামছে গীৰ্জাঘৰৰ ভিতৰত সোমাই আহিছো বহিছো গান গাইছো টোপনি মাৰিছো
কিন্তু প্ৰিয়বোৰ ভাবি চাওক, এবাৰ কল্পনা কৰি চাওক, যীশু খ্ৰীষ্ট আজি দিনটো 3টা বাজিবলৈ গৈ আছে। যীশু এই দিনটো আজি আপোনাৰ আৰু মোৰ কাৰণে তেওঁ 39 বাৰ চাবুকৰ কোব খালে, ফালি পঠিয়ালে তেওঁৰ গোটেই শৰীৰ প্ৰিয়বিলাক দেই। আৰু মূৰত তেওঁ নলেৰে মাৰা হ'ল। নল মানে কি? নল মানে অসমীয়াত কি ক'ব? লাইক এবিধ না কাঠৰ টুকুৰা বা সামথিং লাইক ডেট না, মূৰত মাৰিলে আৰু বাক্য এটাতে পৰি গ'ল। হালেলুয়া, প্ৰেইজ দ্য লৰ্ড। মই যিমানটো প্ৰভু যীশু খ্ৰীষ্টৰ মৃত্যুৰ বিষয়ে মই ষ্টাডি কৰিছোঁ, মই পঢ়িছোঁ, যিমানটো মই বুজি পাইছোঁ, মই ভাবোঁ যীশু খ্ৰীষ্টক যেতিয়া 39 বাৰ চাবুকেৰে মাৰা হৈছিল, অত্যাচাৰ চলোৱা হৈছিল, তেতিয়াই প্ৰিয়কৰ প্ৰভু যীশু খ্ৰীষ্টৰ 70% মৃত্যু তাতেই হৈ গ'ল। কাৰণ তেওঁ ইমানেই মাৰিলে যে তেওঁৰ তেজ বৈ যাবলৈ আৰম্ভ কৰিলে, শৰীৰৰ পৰা তেজ বৈ গৈ আছিল। আৰু তেওঁ ইমানেই মাৰিলে যে তেজ ইমানেই গ'ল যে তেওঁ শাৰীৰিকভাৱে একেবাৰে দুৰ্বল হৈ পৰিলে, বাক্যই কয়। আৰু ইমানেই দুৰ্বল হৈ গ'ল যে তেওঁৰ এই ক্ৰুচ কাঠডাল উঠাবলৈ পৰা নাই। কষ্ট তেওঁ হয়তো কৰিছে, পিতৃ উঠাবলৈ পৰা নাই। কিমান দুখ প্ৰিয়বোৰ আপুনি অনুভৱ কৰেনে আজি দিনটো? পুণ্য শুকুৰবাৰ এভৰি ইয়েৰ পাৰ হৈ গুচি যায়। আমি ট্ৰেডিশ্যনেলি আমি আহিছোঁ, গীৰ্জাঘৰত বহিছোঁ, বাক্য শুনিছোঁ, বাহিৰলৈ গুচি গৈছোঁ, পাহৰি গৈছোঁ। হালেলুয়া, প্ৰেইজ দ্য লৰ্ড। তেওঁ এই ক্ৰুচ কাঠডাল উঠাবলৈ পৰা নাই। তেতিয়া তেওঁলোকে কি কৰিলে? এজন ব্যক্তিক ধৰিলে, চিমোন নামেৰে এজন পুৰণীয়া মানুহক ধৰিলে, সেই ক্ৰুচ কাঠডাল উঠাই লৈ যাবলৈ কাৰণে, সেই নিষ্ঠুৰ কালবাৰীলৈ, গলগথালৈ। হালেলুয়া। তাৰপিছত আমি সকলোৱে জানো তেওঁ সেই গলগথালৈ লৈ যোৱা হ'ল ওপৰলৈ। আৰু তাৰ প্ৰিয়বোৰ অতি দুখৰ বিষয় তেতিয়া ভাবোঁ ন, একদম হৃদয়খন ভাঙি পৰে। প্ৰিয়বোৰ আপোনালোকে অনুভৱ কৰেনে নাই বাৰু? হালেলুয়া। যেতিয়া তেওঁক লৈ গ'ল, তেওঁক সেই ক্ৰুচ কাঠডালত ঘূৰাই তেওঁ কি কৰিলে? 9 ইঞ্চৰ গছালেৰে তেওঁক 2 হাতত মাৰি পঠালে। হালেলুয়া, প্ৰেইজ দ্য লৰ্ড। বাক্যত পাওঁ 2খন হাতত 9 ইঞ্চৰ গছাল। ভাবক কিমান ডাঙৰ হ'ব পাৰে। আমাৰতো অকণমান যদি হাত অকণো যদি কাট খাই যায় কিমান বিষায়। আমি চিঞৰি ফুৰো, অ মা কি হ'ব, তই ক'ত ডক্টৰৰ ওচৰত দৌৰো আমি। কিন্তু ভাবক প্ৰিয়বোৰ, 9 ইঞ্চৰ গজাৰে তেওঁ হাতত মাৰি দিলে। তাৰপিছত ভৰিৰ ওপৰত ভৰি ৰাখি 9 ইঞ্চৰ সেই গজালেৰে বিন্ধা কৰি দিলে। হালেলুয়া, প্ৰেইজ দ্য লৰ্ড। তাৰপিছত শেষত তেওঁক সেই ক্ৰুচৰ ওপৰত তেওঁক আহি দিয়া হ'ল। ওপৰত তেওঁ চটফটাই আছে যে পিতৃ। তেওঁ হয়তো বহুত কথা ক'বলৈ বিচাৰিছে, কিন্তু তেওঁ ক'বলৈ পৰা নাই। কাৰণ জানে যে প্ৰভু, যে ঈশ্বৰৰ ইচ্ছা এই হয় যাতে তেওঁ জগতৰ কাৰণে তেওঁ নিজকে নিজে বলিদান দিয়ক। হালেলুয়া, প্ৰেইজ দ্য লৰ্ড। তাৰপিছত প্ৰিয়বোৰ কি হ'ল? তেওঁ যেতিয়া ক্ৰুচত আছিলে ওপৰত, তেওঁ কি ক'লে জানেনে? তেওঁ পিতৃৰ ওচৰত এটা নিবেদন কৰিলে। এই নিবেদনটো কি জানেনে? তেওঁ ক'লে যে সেই পিতৃ, এওঁলোকক ক্ষমা কৰা, এওঁলোকে কি কৰিছে তাক নাজানে। হালেলুয়া। লোক 24 অধ্যায় 34 পদত পাওঁ, তেওঁ কৈছে, পিতৃৰ ওচৰত নিবেদন কৰিছে, সেই পিতৃ এওঁলোকক ক্ষমা কৰা, কিয়নো এওঁলোকে কি কৰিছে তাক নাজানে। প্ৰিয়বোৰ, প্ৰভু যীশু খ্ৰীষ্টই তেওঁৰ মৃত্যুৰ সময়ত নিজৰ কথা নাভাবি তেওঁ আমাৰ কথা ভাবিছে। তেওঁ পিতৃৰ ওচৰত নিবেদন কৰিছে, প্ৰভু মোৰ পিতৃ, এওঁলোকক ক্ষমা কৰা, কিয়নো তেওঁলোকে কি কৰিছে তাক নাজানে। আজি মই ক'বলৈ বিচাৰিছো, ভাবক আজি এই জগতত আমি জীৱন যাপন কৰি থকাৰ সময়ত কোনো ব্যক্তিয়ে যেতিয়া আপোনাক দুআষাৰ কথা টানকৈ কৈ দিয়ে, 2টা কথা যেতিয়া আপোনাক অন্তৰ আঘাত দি দিয়ে, আমি তেতিয়া সেই ব্যক্তিজনক ক্ষমা কৰিব নোৱাৰো। হয়নে? আমাৰ এটিটিউডবোৰ চেঞ্জ হৈ যায়, আমাৰ চিন্তা ভাৱনা সেই ব্যক্তিজনৰ প্ৰতি সলনি হৈ যায়, আচাৰ ব্যৱহাৰবিলাক সেই ব্যক্তিজনৰ প্ৰতি সলনি হৈ যায়। আমি ক্ষমা দিব নোৱাৰো। কিন্তু প্ৰিয়বোৰ, প্ৰভু যীশু খ্ৰীষ্টই নিজৰ জীৱনৰ শেষ মুহূৰ্তত তেওঁ পিতৃৰ ওচৰত নিবেদন কৰিছে আমাক ক্ষমা কৰিবলৈ কাৰণে। কিমান মহান হ'ব পাৰে তেওঁ, ভাবি চাওক প্ৰিয়বোৰ।
আজি আপুনি আনক ক্ষমা দিব পাৰিছে নাই? ডাঙৰ প্ৰশ্ন। হালেলুয়া। জানেনে প্ৰিয়বোৰ, কোন ব্যক্তিয়ে আনক ক্ষমা দিব নোৱাৰে? জানেনে কোন ব্যক্তিয়ে আনক ক্ষমা দিব নোৱাৰে? মই খ্ৰীষ্টিয়ান বুলি কোৱা নাই, এনিমান, যিকোনো ধৰ্মৰ ব্যক্তি আনক ক্ষমা দিব নোৱাৰে। জানেনে কোন ব্যক্তিয়ে? মই কৈছো, ই মোৰ অভাৱৰ সময়ত মোক সহায় নকৰিলে মই ক্ষমা নকৰো। দেই, মোৰ বিপদৰ সময়ত ই আগবাঢ়ি নাহিলে, মোক হেল্প নকৰিলে মই সহায় নকৰো। মোৰ পইচা নাছিলে, ইয়াৰ সেই পইচা আছিলে, সি গম পায় মোৰ অভাৱ হৈছে, কিন্তু মোক হেল্প নকৰিলে মই ক্ষমা নকৰো। Yes? এনে ধৰণৰ মেণ্টেলিটি যিসকলৰ আছে প্ৰিয়বোৰ, কেতিয়াও আনক ক্ষমা কৰিব নোৱাৰে। আটাইতকৈ ডাঙৰ কথা, যিজন ব্যক্তিৰ প্ৰভু যীশু খ্ৰীষ্টৰ লগত কোনো সম্বন্ধ নাই, গীৰ্জা ঘৰলৈ আহি আছো, বৰশিপ কৰি আছো, বাক্য পঢ়ি আছো, হালেলুয়া প্ৰেইজ দ্য লৰ্ড কৈ আছো, কিন্তু প্ৰিয়বোৰ যিজন বিশ্বাসী ভাই হওক ভনী হওক, হৃদয়ত যীশু নাই, যীশুৰ লগত সম্বন্ধ নাই, পবিত্ৰ বাইবেলৰ লগত কোনো সম্বন্ধ নাই, এই ব্যক্তিজনে আনক কেতিয়াও ক্ষমা কৰিব নোৱাৰে, ক্ষমা দিব নোৱাৰে। হালেলুয়া। কিন্তু প্ৰিয়বোৰ এনে এজন ব্যক্তিও আছে, যিজন প্ৰতিটো সময়ত প্ৰতিটো ক্ষণত ঈশ্বৰৰ লগত লাগি থাকে, যীশুৰ লগত লাগি থাকে, এই বাক্যৰ লগত লাগি থাকে, দিনে ৰাতিয়ে অধ্যয়ন কৰে, প্ৰাৰ্থনা কৰে। সেইজন ব্যক্তিৰ কাৰণে আনক ক্ষমা কৰিবলৈ একো ডাঙৰ কথা নহয়, তেওঁৰ কাৰণে কিবা সহজ আৰু সৰল হৈ পৰে আনক ক্ষমা কৰিবলৈ কাৰণে। কাৰণ সেই ব্যক্তিজনে জানি থৈছে যে তেওঁ কি পাই থৈছে, নিজে জানে তেওঁ কি পাই থৈছে। তেওঁ যীশুৰ পৰা ক্ষমা পাই থৈছে। প্ৰেইজ দ্য লৰ্ড, হালেলুয়া। আজি মই আপোনালোকক প্ৰশ্ন কৰিবলৈ বিচাৰিছো, আপুনি কিমান আজি ক্ষমা পাই থৈছে নিজৰ জীৱনত? মই প্ৰশ্ন কৰিছো, মই আপোনালোকক সুধিবলৈ যোগ্য নহয় মই, কিন্তু মই সুধিবলৈ বিচাৰিছো, যীশুৰ নামেৰে আপোনালোকে কিমানেই আজি ক্ষমা পাই থৈছে আপোনালোকৰ জীৱনত? যদি আপোনালোকে কাৰোবাক ক্ষমা দিব পৰা নাই, তেন্তে মই ক'বলৈ বিচাৰিছো, আপুনি যীশুৰ পৰা ক্ষমা এতিয়ালৈকে পোৱাই নাই। Hallelujah. Praise the Lord. Can we say God is good all the time? যীশু খ্ৰীষ্ট যেতিয়া সেই গলগথালৈ লৈ যোৱা হৈছিল, প্ৰিয়বোৰ ভালকে মন দি শুনিব দেই, এইফালে চাব। শয়তানে বহুত ডিষ্ট্ৰেক্ট কৰি দিয়ে যেতিয়া ঈশ্বৰৰ বাক্য ঘোষণা কৰি থকা হয়। বহুত জেগাত দেখিছো, আমাৰ আচলতে আমাৰ নিজৰ প্ৰব্লেম নহয় এইটো, এই শয়তানে আনি দিয়ে, মোৰ টোপনিও আনি দিব, হামিয়াও আনি দিব দেই, কিন্তু যীশুৰ নামত আজি আমি এই বাক্য শুনিবই লাগিব। হালেলুয়া। Praise the Lord. Hey, say God is good and all the time. Yes. যীশুক যেতিয়া গলগথালৈ লৈ যোৱা হৈছিল, পৰ্বতৰ ওপৰলৈ যেতিয়া গৈ আছিল, প্ৰিয়বোৰ বাইবেলত লিখা নাই, কিন্তু মই অনুভৱ কৰোঁ দেই, মই এইদৰে ইমেজিন কৰোঁ কেতিয়াবা যে তেওঁ যেতিয়া গৈ আছিল, তেওঁৰ শৰীৰৰ পৰা তেজবোৰ যেতিয়া বৈ গৈ আছিল, শৰীৰৰ পৰা মাংসবিলাক চিঙি চিঙি পৰি গৈ আছিল, জানেনে? তেজবোৰ যেতিয়া বৈ গৈ আছিল, মই তেনেকে ইমেজিন কৰোঁ যে তেতিয়া পবিত্ৰ আত্মাই যীশুৰ সেই পবিত্ৰ তেজবোৰ কালেক্ট কৰি কৰি গৈ আছিলে। তেওঁৰ পবিত্ৰ তেজবোৰ বুটলি বুটলি গৈ আছিল। মই তেনেকে ইমেজিন কৰোঁ, কাৰণ সেই তেজৰ শক্তি আছে, কাৰণ সেই তেজত সুস্থতা আছে, সেই তেজত পৰিত্ৰাণ আছে, সেই তেজত কি আছে? পোহৰ আছে, সেই তেজত কি আছে? অনন্ত জীৱন আছে। হালেলুয়া। কিমানে বিশ্বাস কৰে? Do you believe? Praise the Lord. Hallelujah. Can we say God is good and all the time? আৰু প্ৰিয়বোৰ, তেওঁ যেতিয়া ক্ৰুচত আছিল, পুনৰ কৈছো, তেওঁ যেতিয়া ক্ৰুচত আছিল, তেওঁ আৰু এটা প্ৰশ্ন কৰিলে তেওঁৰ পিতৃক। জানে নেকি? তেওঁ প্ৰশ্ন কৰিলে পিতৃক যে সেই মোৰ ঈশ্বৰ কি নিমিত্তে মোক পৰিত্যাগ কৰিলা? মাৰ্ক 15:34 পাওঁ। কি সুধিলে তেওঁৰ পিতৃক? সেই মোৰ ঈশ্বৰ কি নিমিত্তে মোক পৰিত্যাগ কৰিলা? জৰ্দান নদীত এই পুত্ৰৰ কাৰণেই কোৱা হৈছিল যে এওঁ মোৰ প্ৰিয় পুত্ৰ, এওঁক মই পৰম সন্তুষ্ট। কিন্তু আজি এই পুত্ৰই তেওঁৰ পিতৃক প্ৰশ্ন কৰিছে যে সেই মোৰ ঈশ্বৰ কি নিমিত্তে তুমি মোক পৰিত্যাগ কৰিলা? Hallelujah. Praise the Lord. God is good and all the time.
আজি আপুনি জানেনে প্ৰিয়বোৰ, বহু লোকে আজি কিছুমান ভুল ধাৰণা জীৱন যাপন কৰি আছে। ভুল ধাৰণা কিছুমানৰ জীৱন যাপন কৰি আছে। মই যদি সুধো ইয়াত কাৰোবাক যদি সুধো যে আপুনি আপোনাৰ পৰিয়ালটিক প্ৰেম কৰেনে, আপোনালোকে নিশ্চয় পাব যে হয়, মোৰ নিজৰ পৰিয়ালটোক মই প্ৰেম কৰোঁ। মই কিয় নকৰিম? মোৰ নিজৰ ৱাইফ, মোৰ নিজৰ সন্তান মই কিয় প্ৰেম নকৰিম? অভিয়াছলি কৰিম, আমি সকলোৱে কম, হয়নে? কিন্তু প্ৰিয়বোৰ, মই এটা কথা ক'বলৈ বিচাৰিছো আপোনালোকক এই মুহূৰ্তত যে লাভ ফিলিংছত নাই। লাভ কিহত আছে? লাভ এফৰ্টত আছে। বুজি পাইছে? মই বুজাই দিছো। প্ৰেম অনুভূতিত নাই, কিন্তু প্ৰেম কিহত আছে? প্ৰকাশ কৰাৰ যোগেদিহে আছে, চেষ্টা কৰাতহে প্ৰেম আছে। হালেলুয়া। ধৰি লওক ইয়াত কোনো এজন ব্যক্তি, কোনো এজন ভাই বা ভনী ধৰি লওক মোক বোলে বেয়া পায়, খুব বেয়া পায়, আৰু মই জানো যে সেই ভাই বা ভনীয়ে মোক বেয়া পায়, কিন্তু মই যদি কৈ থাকো ইট ইজ অ'কে চিষ্টাৰ ব্ৰাদাৰ, মোক বেয়া পায়, নো প্ৰব্লেম, মই ভাল পাওঁ, মই তেওঁক প্ৰেম কৰোঁ, কৈ থাকিলে হ'ব জানো? তেনেকা নহ'ব। মই কি কৰিব লাগিব? মই সেই ব্যক্তিজনৰ ওচৰত যাম আৰু মই সুধিম যে সেই ভাই, সেই ভনী, কি হ'ল? তুমি মোক কিয় বেয়া পাই আছা? কিবা হ'ল নেকি? কোৱাচোন তুমি কি হ'ল? ৰাইট? আমি কেৱল মুখেৰে আমি কৈ থাকিলে নহ'ব যে আমি আনক প্ৰেম কৰোঁ, প্ৰেম কৰোঁ, প্ৰেম কৰোঁ। আমাৰ কাৰ্যৰ যোগেদি আমি প্ৰকাশ কৰিব লাগিব যে আমি তেওঁক সত্য প্ৰেম কৰোঁ। হালেলুয়া। প্ৰেইজ দ্য লৰ্ড। গড ইজ গুড। বাক্যত কৈছে প্ৰথম যোহন 3:18 কেৱল বাক্যৰে বা জীৱাৰে নহয়, কৰ্ম আৰু সত্যতাৰে প্ৰেম কৰোঁ। হালেলুয়া। প্ৰেইজ দ্য লৰ্ড। বহু লোকে আজি ভাবে আৰু কয়, হয় মই প্ৰেম কৰোঁ, হয় ঠিকে আছে, কিন্তু মই ক'বলৈ বিচাৰিছো আপুনি যদি কাৰোবাক প্ৰেম কৰে তেনেহ'লে প্ৰিয়বোৰ, প্ৰেমে ক্ষমাও কৰে। হালেলুয়া। প্ৰেমে ঈৰ্ষাও নকৰে, প্ৰেমে আনন্দ কৰে। আজি প্ৰশ্নটো হৈছে কিমানে আজি আপুনি আনক প্ৰেম কৰে, অৰ্থাৎ ক্ষমা দিবলৈ পাৰিছে? যদি কাৰোবাক আপুনি ক্ষমা দিব পৰা নাই, জানি লওক আজি আপোনাৰ হৃদয়ত প্ৰেম নাই। প্ৰেইজ দ্য লৰ্ড। হালেলুয়া। গড ইজ গুড এণ্ড অল দ্য টাইম। যদি আমাৰ সৰু সৰু কথাবোৰত প্ৰিয়বোৰ, আনৰ সৰু সৰু কথাত যদি মন বেয়া লাগে, যদি আমাৰ দুখ লাগি যায়, তেনেহ'লে মই ক'বলৈ বিচাৰিছো প্ৰিয়বোৰ, আমাৰ হৃদয়ত ঈশ্বৰৰ প্ৰেম নাই। নো ডাউট আমাৰ হয়, এইটো সঁচা কথা হয় যে কোনোবাই কেতিয়াবা কিবা টানকে কথা কৰিলে আমাৰ চকু পানী ওলাই যায়, মন বেয়া লাগি যায়। তেতিয়া আমি অলপ আলোচনা কৰোঁ যে কি মোক বৰ টানকে কথা কৰিলে, আজি দুখ দি দিলে, মনটো বেয়া লাগিছে, চকু পানী ওলাই যায়। হ'ব দে, একো নাই দে, তেনেকৈ থৈ দিওঁ, হয়। কিন্তু ক'বলৈ বিচাৰো আমাৰ হৃদয়ত ঈশ্বৰৰ প্ৰেম নাই। এটলিষ্ট আপোনালোকে অন্ধকাৰত নাথাকিব। মই ক'বলৈ বিচাৰিছো যে আমি প্ৰভুৰ ওচৰত কওঁ যে প্ৰভু, তোমাৰ জ্ঞানটোতো মোৰ ওচৰত আছে, কিন্তু তোমাৰ প্ৰেম নাই। তোমাৰ জ্ঞানটোতো আছে প্ৰভু মোৰ ওচৰত, কিন্তু তোমাৰ প্ৰেম নাই। মোৰ জীৱন তুমি প্ৰেমেৰে পৰিপূৰ্ণ কৰা। মোৰ আত্মা, মোৰ ঘৰখন, মোৰ মণ্ডলী প্ৰেমেৰে পৰিপূৰ্ণ কৰা। হালেলুয়া। প্ৰেইজ দ্য লৰ্ড। মই প্ৰত্যেক গুড ফ্ৰাইডে দিনাখন মই এটা মেছেজ শুনো, এটা বাক্যই মই কোৱা শুনো, কয় তেওঁ মৰিল, তেওঁ মৰিল, তেওঁ মৰিল। কিন্তু প্ৰিয়বোৰ, আজি মই প্ৰশ্ন কৰিবলৈ বিচাৰিছো, কিমানে ইয়াত বহি থকা যিমানে আছে, কিমানে এই বাক্যটো পঢ়িছে? 2 কৰিন্থিয়া 5:15 কৈছে, তেওঁ এই কাৰণে মৰিল যাতে আপুনি আৰু মই তেওঁৰ কাৰণে জীও। অৰ্থটো বুজাইছো। প্ৰেইজ দ্য লৰ্ড। পুনৰ কৈছো, তেওঁ এই কাৰণে মৰিল যাতে আমি তেওঁৰ বাবে জীও। হালেলুয়া। প্ৰেইজ দ্য লৰ্ড। Can we say God is good? And all the time? প্ৰিয়বোৰ, আজি যদি আপুনি বিশ্বাস কৰিছে যে প্ৰভু যীশু খ্ৰীষ্ট আপোনাৰ কাৰণে মৰিল, যদি বিশ্বাস কৰিছে তেওঁ আপোনাৰ আৰু মোৰ পাপৰ কাৰণে হাতত তেওঁ গজালৰ কোব খালে, যদি বিশ্বাস কৰিছে আজি তেওঁ আপোনাৰ মোৰ কাৰণে তেওঁ চাবুকৰ কোব খালে,
যদি বিশ্বাস কৰিছে যে আপোনাৰ আৰু মোৰ পাপৰ কাৰণে তেওঁৰ শৰীৰৰ পৰা তেজ গ'ল, যদি বিশ্বাস কৰিছে তেওঁ আপোনাৰ আৰু মোৰ পাপৰ কাৰণে নিজৰ জীৱন দান কৰিলে, তেনেহ'লে আজি আপুনি সিদ্ধান্ত লওক আৰু জীৱনত যি নকৰক কিয় লাগিলে প্ৰতিটো কাৰ্যত ঈশ্বৰৰ দৃষ্টি সেই কাৰ্যটো গ্ৰহণীয় হৈছে নে নাই আমি এবাৰ এক্সামিন কৰি চাম হওক, আমি পৰীক্ষা কৰি চাম হওক তেওঁৰ আৰাধনা, তেওঁৰ ৱৰ্শ্বিপ, তেওঁৰ মহিমা হৈছে নে নাই এই কাৰ্যৰ যোগেদি আমি নিজৰ জীৱনত এবাৰ প্ৰশ্ন কৰি চাম হওক। হালেলুয়া, প্ৰেইজ দ্য লৰ্ড, God is good and all the time। যদি আমি কওঁ যে হয় তেওঁ মোৰ কাৰণে মৰিল কিন্তু মই তেওঁৰ বাবে নিজিও, মই আনৰ কাৰণে জীয়াও, যদি সোধে কাৰ কাৰণে বোলে বয়ফ্ৰেণ্ডৰ কাৰণে জীয়াই আছে, ছোৱালীবিলাকক সুধিলে কি ক'ব বয়ফ্ৰেণ্ড বিলাকৰ কাৰণে জীয়াই আছো, ল'ৰাবোলে কি কয় গাৰ্লফ্ৰেণ্ড কাৰণে জীয়াই আছো। নহ'ব নহ'ব প্ৰিয়বোৰ। হালেলুয়া, প্ৰেইজ দ্য লৰ্ড, God is good। প্ৰিয়বোৰ তেন্তে মই ক'বলৈ বিচাৰিছো যদি আমি যীশুত নাই তেনেহ'লে আপুনি আৰু মই মিছলীয়া হয়। বাক্যই কৈছে প্ৰতিটো মিছাৰ পিতৃ কোন হয়? শয়তান হয়। প্ৰতিটো মিছাৰ পিতৃ কোন হয় প্ৰিয়বোৰ? শয়তান হয়। হালেলুয়া। বহু লোকে যেতিয়া ফোনত কথা পাতে, ইজনে সিজনক যেতিয়া কথা পাতে, ফোন কৰে, ফোনত তেতিয়া 5 মিনিটৰ সময়লৈকে ইজনে সিজনৰ খবৰ লয়। আপুনি ভালে আছে? ভাত খালে? কি কৰিছে? ঘৰত চব ভালেনে? ল'ৰা ছোৱালীবিলাকে কি কৰিছে? পঢ়িছিলে নাই? বহুত ভাল ভাল কথাবিলাক কয়। তাৰ পিছত 5 মিনিট পাৰ হৈ যোৱা মাত্ৰকে কি হয় জানেনে? পঢ় চৰ্চাবিলাক আৰম্ভ হৈ যায়। আনৰ বদনামবিলাক গাবলৈ আৰম্ভ কৰিলো, আমি মণ্ডলীৰ বদনাম গাবলৈ আৰম্ভ কৰিলো, আমাৰ বাবা ডাঙৰী এনেকুৱাহে। এইবিলাক চলি আছে প্ৰিয়বোৰ। আৰু প্ৰিয়বোৰ এনেধৰণৰ ব্যক্তিবিলাকৰ মনত শয়তানে এটা কথা ভৰাই থৈছে, কি জানেনে? জানে এটা কথাই ভৰাই ৰাখিছে, চলতা হে চলনে দো। একো নাই, ঈশ্বৰে ক্ষমা কৰি দিব। অহাটোতো কামিং চানডে আহি আছে, গীৰ্জালৈ যামেই নহয়, তাত গৈ ৱৰ্শ্বিপ কৰি প্ৰাৰ্থনা কৰি ঈশ্বৰে ক্ষমা কৰি দিব। হালেলুয়া। তো ইয়াৰ অৰ্থ এইটোৱে হৈছে তাৰমানে আমি গীৰ্জা ঘৰৰ ভিতৰত যেতিয়া সোমাই আহো, ভিতৰত থাকিলে আমি ৱৰ্শ্বিপ কৰো, আৰাধনা কৰো, হালেলুয়া পবিত্ৰ আত্মা কৰো, বাহিৰত যোৱা মাত্ৰকে আমি শয়তানৰ লগত মিলি যাওঁ, জগতৰ লগত আমি মিলি যাওঁ। কম্প্ৰমাইজ লাইফ, চলতা হে চলনে দো, এণ্টাৰটেইনমেণ্ট। প্ৰিয়বোৰ মই ক'বলৈ বিচাৰিছো অতি দুখেৰে মই ক'বলৈ বিচাৰিছো যদি আমি কম্প্ৰমাইজ কৰি জীৱন যাপন কৰি আছো, আমাৰ খ্ৰীষ্টীয় জীৱনত যদি আমি কম্প্ৰমাইজ কৰিছো, চলতা হে চলনে দো টাইপ যদি আমি জীৱন যাপন কৰি আছো, তেনেহ'লে প্ৰিয়বোৰ ক'বলৈ বিচাৰিছো আমি জীয়াই থকাতকে মৰি যোৱাই ভাল। আমি জীয়াই থকাতকে মৰি যোৱাই ভাল। বহুতে কয় আমাৰ মাইণ্ড বিলাক ব্ৰড হ'ব লাগে, ব্ৰড মাইণ্ডেড হ'ব লাগে, আপগ্ৰেড হ'ব লাগে। আপগ্ৰেড তাৰ অৰ্থ হৈছে আমি ঈশ্বৰৰ লগত আমি কম্প্ৰমাইজ কৰিব লাগে। ভিতৰত থাকোঁতে আমি ঈশ্বৰ, বাহিৰত থাকোঁতে শয়তান। প্ৰেইজ দ্য লৰ্ড। আমি সাৱধান হওঁ অতি মৰমৰ ভাই ভনীবিলাক। আজি বহু মণ্ডলীবোৰে বিশ্বাস কৰে যে হয় তেওঁৰ আমাৰ কাৰণে মৰিল কিন্তু তেওঁৰ কাৰণে নিজিয়ে। তেওঁৰ কাৰণে নিজিয়ে। যীশুৰ কাৰণে জীৱন যাপন কৰা মানে কি জানেনে? যীশুখ্ৰীষ্টৰ কাৰণে জীৱন যাপন, জীৱন অতিবাহিত কৰাৰ অৰ্থ কি জানেনে? আপোনালোকক উদাহৰণ দিওঁ, সৰু এটা উদাহৰণ দিওঁ। আপোনালোকক এই মুহূৰ্তত এটা প্ৰশ্ন মই সুধিবলৈ বিচাৰিছো দেই, আৰু এই প্ৰশ্নটো কৰোঁতে সকলোৱে যাতে সহভাগিতা দিয়ে, সকলোৱে যাতে কোঅপাৰেশ্যন দিব, সকলোৱে নিজৰ নিজৰ হাত উঠাব। প্ৰেইজ দ্য লৰ্ড। ইয়াত পঢ়ি থকা আজি কিমান ভনী বা ভাই আছে যিসকলে নিজৰ জীৱনত আজি এই পবিত্ৰ দিনত, পুণ্য শুকুৰবাৰ দিনা এটা নতুন কাৰ্য হোৱাটো বিচাৰিছে আপোনালোকৰ জীৱনত। কিমানে আজি ইয়াত বহি আছে যিসকলে আজিৰ দিনটোত ঈশ্বৰে নতুন এটা কাৰ্য কৰাটো বিচাৰে, নতুন এটা আৰম্ভণি আপোনাৰ জীৱনত বা পৰিয়ালত দিয়াটো বিচাৰিছে। কিমানে বিচাৰে মোৰ প্ৰিয় ভাই? হাত বুজাওঁ, বিচাৰিছেনে সঁচাকে?
তেন্তে মই ক'বলৈ বিচাৰিছোঁ এটা সত্য কথা, এটা এনেকুৱা এটা সত্য কথা কওঁ মোৰ প্ৰিয়বিলাক, হয়তো সেই সত্য কথাটোৰ যোগেদি আপোনালোকে দুখ পাই যাব পাৰে, আপোনালোকৰ মন বেয়া লাগি যাব পাৰে, আপোনালোকৰ খং উঠিব পাৰে, হয়তো কেতিয়াও মোক নামাতিবও পাৰে, কিন্তু প্ৰিয়বোৰ এই সত্য কথাটো মই ক'বই লাগিব। এই সত্য কথাটোৰ বাহিৰে আন একো ৰাস্তাও নাই যিটোৰ যোগেদি আজি নতুন এটা আৰম্ভণি পাব পাৰে। প্ৰেইজ দ্য লৰ্ড, হালেলুয়া। তেন্তে শুনক, যদি আপুনি আজি এইটো নিৰ্ণয় লৈ লয়, যিটো মই কথা কম, যদি সিদ্ধান্ত লৈ লয় যে হয় এই বাক্য ঠিকেই হয় আমাৰ কাৰণে, যদি একচেপ্ট কৰে, তেনেহ'লে আহিবলগীয়া দিনত আপুনি কি ক'ব জানেনে? পৌলৰে কি ক'ব জানেনে? কি ক'ব? মই নিজ শৰীৰত যীশুৰ নানা চিন লৈ ফুৰিছোঁ। গালাতিয়া 6:17 যি লিখা আছে। প্ৰেইজ দ্য লৰ্ড। এতিয়া শুনক, আপোনালোকে সকলোৱে জানে যীশুৰ প্ৰথম শিষ্য কোন আছিল? পিতৰ। হালেলুয়া। পিতৰে পানীত খোজকাঢ়িলে, পিতৰত তেওঁক মণ্ডলী স্থাপন কৰা হ'ল, তেওঁৰ কাৰণে বহু প্ৰতিজ্ঞাও কৰা হ'ল, আৰু তেওঁৰ যোগেদি প্ৰভুৱে বহুত কাৰ্যবিলাক কৰিলে, নানান ধৰণৰ আচৰিত কাৰ্যবিলাক কৰিলে। হালেলুয়া। প্ৰেইজ দ্য লৰ্ড। বাইবেলে কয় যে এটা সময় আহিল যেতিয়া প্ৰভু যীশু খ্ৰীষ্ট এটা ওখ পাহাৰলৈ গ'ল, এটা পৰ্বতলৈ গ'ল। তাত গৈ তেওঁ কাক লগ পালে জানেনে? তাত গৈ তেওঁ মুচিক লগ পালে আৰু এলিয়াক লগ পালে। কাক লগ পালে? মুচি আৰু এলিয়া। মুচি ম'জেছ দ্য ল গিভাৰ, আৰু এলিয়া কোন হয়? দ্য ল ৰেষ্টৰাৰ। তেওঁলোকে যীশুৰ ওচৰলৈ আহিছিল কথা পাতিবলৈ কাৰণে। ভালকে শুনিব দেই, কথা পাতিবলৈ আহিছিল, আৰু তেওঁলোকে যীশুৰ লগত কথা পাতি আছে। জানেনে তেওঁলোকে কি কথা পাতি আছিল? যীশু খ্ৰীষ্টৰ মৃত্যুৰ বিষয়ে কথা পাতি আছিল। তেওঁলোকে যীশু কৈ আছিল যে আপোনাৰ মৃত্যু অতি সোনকালে হ'ব। যীশু খ্ৰীষ্ট শৰীৰত বাস কৰিছিল, সেয়েহে তেওঁ এনকাৰেজমেণ্টৰ অতি প্ৰয়োজন আছিল। সেইকাৰণে মুচি আৰু এলিয়া যীশুক এনকাৰেজ কৰিবলৈ আহিছিল যে তেওঁৰ অতি সোনকালে মৃত্যু হ'বলৈ আহিছিল। তাৰপিছত আমি সকলোৱে জানো, যীশু যেতিয়া পৰ্বতৰ পৰা নামি আহিল দেই, তেওঁ যেতিয়া পৰ্বতৰ পৰা নামি আহি তেওঁৰ শিষ্যবিলাকক ক'বলৈ আৰম্ভ কৰিলে যে শুনা, মই তোমালোকক এটা কথা ক'বলৈ বিচাৰিছো যে অতি সোনকালে মোৰ মৃত্যু হ'ব আৰু তৃতীয় দিনা মই জি উঠিম। সেইটো সময়ত মন কৰিব এতিয়া দেই, আহি আছো আচল কথালৈ। সেই সময়ত পিতৰে কি কৰিলে মন কৰক। পিতৰে নিজৰ জেগাৰ পৰা উঠি আহি যীশুক এটা চাইডলৈ লৈ গ'ল। সহজ ভাষাত মই আপোনালোকক বুজাই আছো। কিনাৰলৈ লৈ গ'ল আৰু যীশুক কি ক'লে জানেনে? তেওঁ ক'লে, হে প্ৰভু ঈশ্বৰে আপোনাক দয়া কৰক, সেয়ে আপোনালৈ কেতিয়াও নঘটক। হয়নে? এতিয়া আপোনালোকে ভাবক, ধৰি লওক আপোনাৰ জীৱনত কিবা বেয়া এটা কিবা দুৰ্ঘটনা ঘটিবলৈ গৈ আছে নিজৰ জীৱনত, আৰু সেই সময়ত যদি কোনো ব্যক্তি আহি আপোনাক কয় নাই 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 আপোনাৰ জীৱনত কেতিয়াও একো বেয়া নহওক, ঈশ্বৰে সদায় আপোনাক কুশলে মংগলে ৰাখক, ভালে থাকক, আপুনি তেতিয়া কি ভাবিব? আপুনি কি ভাবিব? আপুনি ভাবিব যে বাহ, ইমান ভাল মানুহ, মোৰ জীৱনত ভবাই নাছিল যে মোৰ কথা ইমান ভালকে ভাবে। মোৰ ইয়ে সত্য বন্ধু, ইয়ে পৰম বন্ধু মোৰ আজিৰ পৰা। কিন্তু যীশুৱে পিতৰক কি ক'লে জানেনে? যীশুৱে ক'লে, মোৰ পাছলৈ গুচি যা শয়তান। কি ক'লে? মোৰ পাছলৈ গুচি যা শয়তান, তই মোৰ বিঘিনি স্বৰূপ। ঈশ্বৰৰ কথা নাভাবি তই মানুহৰ কথাহে ভাবিছ বুলি ক'লে। যীশুৱে পিতৰক গালি দিলে, শয়তান বুলি ক'লে। ফাৰ্ষ্ট টাইম ইতিহাসত প্ৰথমবাৰৰ বাবে যীশুৱে এজন ব্যক্তিক শয়তান বুলি ক'লে। হালেলুয়া। এতিয়া শুনক, এতিয়া মই যদি আপোনালোকক কওঁ দেই, এতিয়া যদি মই আপোনালোকক শয়তান বুলি যদি কৈ দিওঁ ইয়াৰ পৰা, আপোনালোকে মোৰ কি অৱস্থা কৰিব পাৰে? শয়তান কৈছে, চেণ্ডেলটো থাক, ক'ব নেকি বাৰু? শয়তান বুলি যদি কৈ দিওঁ কি অৱস্থা কৰিব আপোনালোকে?
মই যদি কাৰোবাৰ ওচৰত পাৰ্সনেলি গৈ যদি কানে কানে কওঁ শয়তান গীজা লাগিছ আপোনালোকে কি ক'ব তই তো শয়তান ঈশ্বৰৰ বাক্য দিছ থিয় হৈ ক'বনে নাই ধৰি লওক মই ক'লো কাৰোবাক শয়তান বুলি এতিয়া বহু লোকে কি কৰিব জানেনে বাৰু আচ্ছা শয়তান ক'লে ন আৰু কালিৰ পৰা গীজা নাহো দে ঘৰলৈ গুচি যাব সত্য কথা ঘৰলৈ গুচি যাব গীজা কালিৰ পৰা নাযাওঁ কিন্তু প্ৰিয়বোৰ মই ক'বলৈ বিচাৰিছো পিতৰৰ লগত এনে একো হোৱা নাছিল হালেলুয়া প্ৰেজ দ্য লৰ্ড পিতৰৰ লগত এনে কোনো কাৰ্য হোৱা নাছিল এদিনাখন যীশুৱে 5,000 লোকক ভোজন কৰাই আছিল মন দি শুনিবা দেই তোমালোকে কাহিনীটো 5,000 লোকক ভোজন কৰাই আছিল আৰু যীশুৱে ক'লে তেওঁলোকক যে তোমালোকে এই আহাৰৰ কাৰণে নাহিবা তোমালোকৰ পূৰ্বপুৰুষেও এই আহাৰ খালে কিন্তু তেওঁলোকে মৰিল কিন্তু মোৰ মুখৰ পৰা ওলা প্ৰত্যেকটো বাক্যৰ কাৰণে আহিবা যিটো বাক্যৰ যোগেদি তোমালোক কেতিয়াও নমৰিবা আৰু অনন্ত জীৱন পাবা হালেলুয়া প্ৰেজ দ্য লৰ্ড গড ইজ গুড হালেলুয়া দুপৰ হৈছে তাৰ পিছত প্ৰিয়বোৰ যীশুৱে প্ৰভু ভোজৰ কথা ক'বলৈ আৰম্ভ কৰিলে দেই এটা বাক্য পঢ়িম যোহন 6 অধ্যায় পঢ়িম দেই যোহন 6 অধ্যায় 53-54 John chapter 6 verse 53-54 what পঢ়ি দিছো ইয়াত কৈছে যীশুৱে তেওঁলোকক ক'লে মই তোমালোকক অতি স্বৰূপকৈ কওঁ মানুহৰ পুত্ৰৰ মাংস নাখালে আৰু তেওঁৰ তেজ পান নকৰিলে তোমালোকৰ নিজৰ জীৱন নাই যিজনে মোৰ মাংস খায় আৰু মোৰ তেজ পান কৰে সেইজনৰ অনন্ত জীৱন আছে আৰু শেষৰ দিনা মই তেওঁক তুলিম হালেলুয়া প্ৰেজ দ্য লৰ্ড যীশুৱে তেওঁলোকক বুজাই আছিল যে অতি সোনকালে তেওঁৰ মৃত্যু হ'ব আৰু তৃতীয় দিনা তেওঁ জি উঠিব আৰু যিজনে বিশ্বাস কৰিব সেই ব্যক্তিজনে অনন্ত জীৱনৰ ভাগী হ'ব কিন্তু প্ৰিয়বোৰ বাক্যই কয় সেই 5,000 লোকবোৰে একোৱে নুবুজিলে তেওঁলোকে আন কিবাহে বুজি আছিল আৰু শেষত এই সকলো লোকবোৰ গুচি গ'ল কোনো তাত ৰৈ নাথাকিল তাত কেৱল 12জন লোকহে থাকি গ'ল শেষত কোন জানেনে এই 12জন শিষ্য তাত থাকি গ'ল হালেলুয়া প্ৰেজ দ্য লৰ্ড আজি বহু মণ্ডলীবোৰে আন মণ্ডলীবোৰৰ লগত নিজকে তুলনা কৰি কৰি কথা কয় সত্য কথা নকওঁ এই বহু লোকে মণ্ডলীবোৰ আজি কম্পেয়াৰ কৰি কৰি কথা কয় বোলে ডাঙৰ মণ্ডলী বহুত ফেমিলি আছে ব্লেছড হয় বহুত কাৰ্য হৈছে কিন্তু অতি মৰমৰ ভাই ভনীবিলাক মই ক'বলৈ বিচাৰিছো বহু সময়ত প্ৰভুৱে সৰু সৰু গ্ৰুপছ বিলাকত কাৰ্য কৰে সৰু সৰু দল বিলাকত কাৰ্য কৰে সৰু সৰু মণ্ডলীবোৰত ঈশ্বৰ কাৰ্য কৰে প্ৰেজ দ্য লৰ্ড বাক্যত কৈছে লোক 12 অধ্যায় 32 পদত কি পাওঁ সেই তাকৰ জাতি ভয় নকৰিবা কিয়নো তোমালোকক ৰাজ্য দিবলৈ তোমালোকৰ পিতৃ প্ৰসন্ন হৈছে হালেলুয়া তাৰপিছত প্ৰিয়বোৰ মই শেষ কৰিবলৈ গৈ আছো বেছি সময় নলওঁ তাৰপিছত তাত সেই 12জন শিষ্য থাকি গ'ল আৰু জানেনে যীশুৱে তেতিয়া তেওঁলোকক কি ক'লে তেওঁলোকক ক'লে যে তোমালোকেও যদি যাবলৈ বিচাৰিছা যাবলৈ পাৰা ইউ আৰ ফ্ৰী টু গো তোমালোকেও যদি যাবলৈ বিচাৰিছা তোমালোকেও যাবলৈ পাৰা তেতিয়া প্ৰিয়বোৰ কি হ'ল ন যিজনক যীশুৱে শয়তান বুলি কৈছিল গালি দিছিল তেওঁ কি ক'লে শুনক তেওঁ ক'লে যীশুক প্ৰশ্ন কৰিলে যে আমি ক'ত যাম অনন্ত জীৱনটো আপোনাতহে আছে আমি ক'ত যাম পিতৰক গালি দিয়া হৈছিল শয়তান বুলি কোৱা হৈছিল কিন্তু পিতৰে জানিছিল যে প্ৰভুৰ কাৰেকশ্যনছ যি শুধৰণি কাৰেকশ্যনছবোৰ পিতৰৰ বাবে প্ৰয়োগ আছিল হালেলুয়া প্ৰেজ দ্য লৰ্ড যীশুৱে তেওঁ যে গালি দিছিলে শাসন কৰিছিলে ইয়াৰ অৰ্থ এইটো নহয় যে তেওঁ নিজৰ জীৱনৰ পৰা আঁতৰাই দিছে কিন্তু যীশুৱে যে তেওঁ প্ৰেম কৰে সেয়েহে তেওঁ শাসন কৰিছিল
তেওঁ বুজি পালে যিশুৰ কাৰেকশ্যনছ মোৰ কাৰণে প্ৰেম হয়। প্ৰেজ দ্য লৰ্ড, হালেলুয়া। ইয়াত বহি থকা যিমানে আজি আছে মোৰ প্ৰিয়, মই শুনিবলৈ বিচাৰিছো, যেতিয়া প্ৰভুৱে আপোনাৰ জীৱনত আপোনাক যেতিয়া কিছুমান কঠিন বাটেৰে যেতিয়া আপোনাক লৈ যায়, কিছুমান যেতিয়া আপোনাৰ জীৱনত দুখবিলাক নামি আহে, বিপদৰ সময়বোৰ যেতিয়া নামি আহে, কঠিন বাটেৰে আপুনি যাব ধৰে না, প্ৰভুৱে আপোনাক কেতিয়াবা আপোনাৰ জীৱনৰ আচল অৰ্থ, সত্য যি অৰ্থ আপোনাক বুজাবলৈ চেষ্টা কৰে বা আপোনাক ডিসিপ্লিন শিকাবলৈ কাৰণে আপোনাক কঠিন বাটেৰে নিয়ে। কিমানে প্ৰশ্ন কৰে প্ৰভু, যে প্ৰভু মোৰ লগত এইবিলাক কিয় কৰিছা? তেতিয়া কোনোবাই প্ৰভুৰ পৰা আঁতৰি যায় নেকি, যে প্ৰভুৱে মোৰ কথা নুশুনে, প্ৰাৰ্থনা নুশুনে, মই নাযাওঁ আজিৰ পৰা গীৰ্জালৈ। ছয়তানে সেইটো সময়ত কাৰ্য কৰে। কি কেনেকে জানেনে? ছয়তানে আপোনাৰ মনত কয় যে ভাল হৈ থাকে, একো লাভ নাই, দেখিবি বছৰে বছৰে গীৰ্জালৈ গৈ আছিলি, তোৰ প্ৰাৰ্থনা ঈশ্বৰ শুনিছে জানো? তোৰ প্ৰব্লেমবোৰ তোৰ হৈছে জানো? ছয়তানে ডিছকাৰেজ কৰে, আপোনাক কয় গীৰ্জা নাযাবি, আৰাধনা নকৰিবি, বাইবেল নপঢ়িবি, প্ৰাৰ্থনা নকৰিবি, মণ্ডলী মানুহৰ লগত তই মিলামিছি নকৰিবি, আঁতৰিয়া, কি পালি আজি? তেতিয়া প্ৰিয়, মই ক'বলৈ বিচাৰিছো, আপুনি সাহসেৰে আপুনি ছয়তানক কিবা প্ৰশ্ন কৰিছেনে? যে ছয়তান তই কোন? মোক আজি প্ৰশ্ন কৰিবলৈ, যে প্ৰভুৱে মোক প্ৰেম কৰে নে নাই, প্ৰভুৰ পৰা আঁতৰাই নিবলৈ, প্ৰভুৰ প্ৰেমৰ পৰা আঁতৰাই নিবলৈ ছয়তান তই কোন? কেতিয়াবা প্ৰশ্ন কৰিছেনে প্ৰিয়বোৰ? যদি প্ৰশ্ন কেতিয়াও কৰা নাই, মই আজিয়ে কৈছো, আজিৰ পৰা প্ৰশ্ন কৰিবলৈ আৰম্ভ কৰক। যেতিয়া আপুনি প্ৰশ্ন কৰিবলৈ আৰম্ভ কৰিব ছয়তানক, তেতিয়াই আপোনাৰ জীৱনত নতুন আৰম্ভণি আহি যাব। হালেলুয়া, প্ৰেইজ দ্য লৰ্ড, গড ইজ গুড অল দ্য টাইম। মই শুনিবলৈ বিচাৰিছো, ইয়াত থকা কিমান আজি পিতৃ মাতৃসকল আছে যোনে নিজৰ সন্তানক কেতিয়াবা গালি দিয়ে, কেতিয়াবা শাসন কৰে, কেতিয়াবা লগাইও দিয়ে, আছে ন? আৰু সেই একেখিনিয়ে যদি আন কোনো ব্যক্তিয়ে কৰে, তেনেহলে আপোনালোকে কিমানেই ৰখাই বা মানা কৰে, নকৰিবা। প্ৰিয়বোৰ, আজি আপুনি আপোনাৰ সন্তানবিলাকক শাসন কৰে, কেতিয়াবা লগাইও দিয়ে, মাৰেও, কেতিয়াবা চিকনি লগায়, ইয়াৰ অৰ্থ এইটো হৈছে যে আপোনালোকে তেওঁৰ সন্তানবিলাকক প্ৰেম কৰে, হয়নে? সেইকাৰণে আপোনালোকে তেওঁলোকক ভুল ৰাস্তাৰ পৰা এটা ভাল পথত আপুনি নিবলৈ বিচাৰিছে, সেইকাৰণে আপোনালোকে চিকনি লগায়। তেনেদৰে আজি প্ৰিয়বোৰ, প্ৰভুৱে বহু সময়ত আমাক শাসন কৰে, আমাক কেতিয়াবা শাস্তিও দিয়ে। ইয়াৰ অৰ্থ এইটো নহয় যে আমাক প্ৰেম নকৰে, তেওঁ আমাক প্ৰেম কৰে। সেইকাৰণে তেওঁ আজি আমাৰ জীৱনত কিছুমান কঠিন পৰিস্থিতিবোৰ আনি দিয়ে, আমি যাতে জীৱনৰ অৰ্থ যাতে বুজি পাওঁ, আৰু যাতে আমি নতুনকৈ আমি তলৰ পৰা যেন আমি ওলাই আহোঁ। আমাৰ জীৱনত যদি সদায় যদি ভালেই হৈ থাকে প্ৰিয়বোৰ, যদি একো প্ৰব্লেম যেন নাথাকে, তেনেহ'লে আমি বিশ্বাসত কেতিয়াও আমি ঠিক হৈ থাকিব নোৱাৰোঁ। যদি মোৰ জীৱনত যদি একো প্ৰব্লেম যেন নাই, তেনেহ'লে মই প্ৰাৰ্থনাও মই নকৰিম। তেতিয়া মোৰ জীৱন চব ঠিকেই হৈ আছে, হয়নে নহয়? কিন্তু মানুহে প্ৰাৰ্থনা কেতিয়া কৰে জানেনে? একদম সঁচা কথা, যেতিয়া মানুহৰ জীৱনত সমস্যা থাকে, সমস্যা গুচি গ'লে পাহৰি যায়, কিন্তু আমি পাহৰিব নালাগে প্ৰভুৰ প্ৰেমক। প্ৰেইজ দ্য লৰ্ড, হালেলুয়া। We can say God is good and all the time. এবাৰ জোৰছে এবাৰ হাত চাপৰি বজাই প্ৰভুৰ কাৰণে যিমান জীৱন দিছে জীৱন পাহৰি যায়। আজি মই আপোনালোকক এটা প্ৰশ্ন আৰু সুধিবলৈ বিচাৰিছো। যেতিয়া আপোনাক কোনোবাই সোধে যে প্ৰভুৱে যে আপোনাক প্ৰেম কৰে, তাৰ কি প্ৰুফ আছে? প্ৰুফ অসমীয়াত কি কয়? প্ৰুফ বাৰু প্ৰমাণ। প্ৰভুৱে যে আপোনাক বা মোক যে প্ৰেম কৰে, তাৰ কি প্ৰমাণ আছে? জানেনে? আজি এটা নহয়, দুটা প্ৰমাণ আছে। আপুনি ক'ব তেওঁ মোৰ কাৰণে মৰিল, হয়নে? কিন্তু আজি যদি কোনোবাই সোধে, আপুনি ক'ব মোৰ ওচৰত আৰু এটা প্ৰমাণ আছে, সেইটো হৈছে আজি প্ৰভুৱে মোক শাসন কৰে, অৰ্থাৎ প্ৰেম কৰে। প্ৰেইজ দ্য লৰ্ড, হালেলুয়া, গড ইজ গুড। যেতিয়া আপুনি এই মণ্ডলীলৈ সোমাই আহে, এই গৃহ কথা কৈছো, যেতিয়া দেওবাৰে যেতিয়া আপুনি যেতিয়া ৱৰ্শ্বিপ কৰিবলৈ সোমাই আহে, নানান ধৰণৰ আপুনি সমস্যাবোৰ যেতিয়া সোমাই আহে,
সোমাই আহি যেতিয়া প্ৰভুৱে আপোনাৰ শাসন কৰে, আপোনাৰ কঠিন না পৰিস্থিতিবোৰ আনে, তাৰ পাছত যেতিয়া আপুনি ইয়াৰ পৰা কিমানে আনন্দিত হৈ পিনে ওলাই যায়। মই এইটো কোৱা নাই যে আপুনি আহি ইয়াত প্ৰব্লেমটো সলভ হৈ গ'ল, তাৰপিছত আপুনি আনন্দিত হৈ পিনে ওলাই গ'ল। কিন্তু মই কৈছো আপোনাৰ প্ৰব্লেমটো এতিয়াও আছে, কিন্তু কিমানে আনন্দিত হৈ পিনে ইয়াৰ পৰা ওলাই যায় আৰু বাহিৰত গৈ পিনে কয় যে আজি প্ৰভুৱে মোক প্ৰেম কৰিলে। মানুহেতো দেখি আছে যে তোৰ প্ৰব্লেমটো দূৰে হোৱা নাই, তই কেনেকে ইমান হেপী থাকিব পাৰ? তই কেনেকে ক'ব পাৰ তই যে আজি আনন্দিত? তোৰ ধেৰ সমস্যা, তোৰ বাকী লাগি আছে দোকানত, EMI লাগি আছে, বেংকৰ লোন আছে, কিন্তু কিমানে কয় বাহিৰত গৈ মই আজি আনন্দিত? যদি কোনোবাই সোধে কেনেকৈ, আপোনালোকে ক'ব আজি প্ৰভুৱে মোক শাসন কৰে, আজি প্ৰভুৱে মোক শাস্তি দিছে, অৰ্থাৎ প্ৰভুৱে মোক প্ৰেম কৰে। Praise the Lord. Hallelujah. God is good. আজিৰ পৰা বহু বছৰৰ আগত যদি কোনোবাই মোক সুধিলেহেঁতেন যে প্ৰভুৱে মোক যে প্ৰেম কৰে তাৰ কি প্ৰমাণ আছে, তেতিয়া দিনত মই ক'লোহেঁতেন যে প্ৰভু মোৰ কাৰণে মৰিল, মোৰ পাপৰ কাৰণে মৰিল। কিন্তু আজি যদি সোধে মোৰ ওচৰত ছেকেণ্ড অপশ্যন আছে, দুটা অপশ্যন আছে। সেইটো হৈছে তেওঁ আজি মোক শাসন কৰে, মোক চিকনি লগায়, অৰ্থাৎ প্ৰভুৱে মোক আজি প্ৰেম কৰে আৰু সেই প্ৰেমে আজি মোক ক্ষমা দিলে সেই ক্ৰুচৰ পৰা। হালেলুয়া। তেওঁ নিজৰ জীৱন দান দিলে মোৰ পাপৰ কাৰণে। হালেলুয়া। আজি কিমানে ইয়াত বহি থকা সকলে ক'বলৈ পাৰিব নিজকে নিজেই থিয় হৈ যে প্ৰভুৱে মোক প্ৰেম কৰে আৰু মোৰ কাৰণে আজি তেওঁৰ ক্ৰুচত হত হৈ গ'ল। হালেলুয়া। Praise the Lord. God is good. যদি আপুনি সঁচাই এটা নতুন আৰম্ভণি বিচাৰিছে আপোনালোকৰ জীৱনত হোৱাটো প্ৰিয়বোৰ, তেনেহ'লে মই আপোনালোকক ক'বলৈ বিচাৰিছো এই জীয়াই থকা সময়তে আপোনালোকে আজিৰ দিনটোত, এই গুড ফ্ৰাইডে দিনটোত, পুণ্য শুকুৰবাৰৰ দিনটোত আজি সিদ্ধান্ত লওক যে প্ৰভুৱে যেতিয়া আপোনাক শাস্তি দিব, যেতিয়া আপোনাক কঠিন বাটেৰে নিব, আপুনি ক'ব যে yes Lord, মই ভুল কৰিলো, তুমি মোক ক্ষমা কৰা আৰু তুমি মোক সৎ পথত চলিবলৈ জ্ঞান দিয়া। Praise the Lord. Hallelujah. আমি পজিটিভলি কম যে yes Lord, মই ভুল কৰিলো, তুমি মোক শিকোৱা, তোমাৰ জ্ঞানেৰে মোক পৰিপূৰ্ণ কৰা, তোমাৰ ৰাস্তাত চলিবলৈ কাৰণে মোক সহায় কৰা। হালেলুয়া। মানুহে কি কয় জানেনে? মানুহে কি ভাবে আজি পুণ্য শুকুৰবাৰটো, আজি গুড ফ্ৰাইডে, ব'লা আজি আমি গীৰ্জা ঘৰলৈ যাওঁ, ভাল ভাল কথা শুনিম, ভাল ভাল গান শুনিম, worship কৰিম আৰু ঘৰতে মাংস ভাত খাই হৈ যাম। হালেলুয়া। কিন্তু প্ৰিয়বোৰ মই সুধিবলৈ বিচাৰিছো, আজি দিনটোতো যদি আপুনি নিজৰ মন সলনি নকৰে, আজি দিনটোতো যদি আপুনি যীশুক যদি ত্ৰাণকৰ্তা হিচাপে যদি গ্ৰহণ নকৰে, তেনেহ'লে কেতিয়া কৰিব? সময়বিলাক পাৰ হৈ গৈ আছে, সময়ৰ ওপৰত সময়, মাহৰ ওপৰত মাহ, বছৰৰ ওপৰত বছৰ পাৰ হৈ গৈ আছে। গুড ফ্ৰাইডে এভৰি ইয়েৰ আহে। কেতিয়া আপুনি নিজৰ জীৱনবিলাক সাৰেণ্ডাৰ কৰিব? আমি প্ৰশ্ন কৰি চাইছিলো কেতিয়াবা? হালেলুয়া। প্ৰেইজ দ্য লৰ্ড। আপুনি কি ভাবে যে প্ৰভু যীশু 2021 বছৰ পূৰ্বে তেওঁ ক্ৰুচত হত হৈছিল নে? কিন্তু মই কওঁ যীশু খ্ৰীষ্ট আজি যে তেওঁ মৃত্যুবৰণ কৰিছে এনে নহয় দেই। তেওঁ সৰ্বপ্ৰথমে ক'ত তেওঁৰ মৃত্যু হ'ল জানেনে? ক'ত মৰিল জানেনে? ঈশ্বৰৰ ভিতৰত তেওঁৰ মৃত্যু হ'ল। সৰ্বপ্ৰথমে ঈশ্বৰৰ ভিতৰত তেওঁৰ মৃত্যু হ'ল। বাইবলত কৈছে জগত স্থাপন হোৱাৰ আগতেই সেই মেৰ হত হ'ল। প্ৰকাশিত বাক্যত লিখা আছে 13 অধ্যায় 8 পদত। মনত কৰক, পুৰণা নিয়মত আব্ৰাহামৰ সন্তান ইছাহাকে কি কৰিছিল? নিজৰ কান্ধত ভৰি লৈ পৰ্বতলৈ গৈ আছিল। আগত আব্ৰাহাম, পিছত 2 সেৱক। ঈশ্বৰে দেখাই দিলে পুৰণি নিয়মত যে যীশু খ্ৰীষ্ট কিদৰে তেওঁৰ মৃত্যু হ'বলৈ গৈ আছিল। হালেলুয়া। প্ৰেইজ দ্য লৰ্ড। Can we say God is good? And all the time? আজিকালি মই শেষ কৰিম 5 মিনিটতে। আজিকালি আমাৰ খ্ৰীষ্টীয় জীৱনবিলাকত এটা ডাঙৰ আমি ভুল কৰি আছো। কি জানেনে সেই ভুলটো? জানেনে ভুলটো কি হয়? আমি প্ৰত্যেকে মিছা কথা কওঁ। ইয়াত বহি থকা প্ৰত্যেকজনে, আপুনি, মই, আমি কোনো সঁচা কথা নকওঁ। 99% ব্যক্তিয়ে আজি মিছা কথা কয়।
ঘৰত বহি থাকিব কোনোবাই ফোন কৰি যদি সুধে ক'ত আছ কয় কি ৰাস্তাতে আছো 5 মিনিট আহি আছো হয় নহয় বাৰু আজিকালি বিশ্বাসীবিলাকৰ কাৰণে মিছা কথা কোৱাটো একেবাৰে সহজ আৰু সৰল হৈ গ'ল যিছু খুদা হ'ল তুমি ঈশ্বৰৰ পুত্ৰ হোৱা নে তেওঁ সত্য কথা ক'লে হয় মই হওঁ এতিয়া কি কৰিলে তেওঁলোকে যিছুৰ মুখত থুই পেলালে তেওঁ ঢুকুৱালে আৰু তেওঁ পৰি গ'ল হালেলুয়া আজি প্ৰিয়বোৰ আমি মিছা কথা ক'বলৈ বন্ধ কৰোঁ কাৰণ মিছাই আজি আপোনাক আৰু মোক বান্ধি দিব কিন্তু সত্যতাই আমাক মুক্ত কৰি দিব praise the Lord hallelujah God is good and all the time আমি সকলোৱে থিয় হ'ম আৰু প্ৰাৰ্থনা কৰিম God is good স্বৰ্গৰ পৃথিৱীত বাস কৰা মহান প্ৰভু যীশু তোমাক ধন্যবাদ দিওঁ পিতৃ তোমাৰ এই পবিত্ৰ বাক্যৰ বাবে প্ৰভু যীশু তুমি দান কৰিলা এই বাক্য প্ৰভু যীশু আজি পবিত্ৰ দিনত তুমি আজি আনিলা ঘোষণা কৰিবলৈ তুমি জ্ঞান দিলা প্ৰভু যীশু তুমি মুখ স্বৰূপে কথা ক'লা মই বিশ্বাস কৰোঁ তোমাক বহুত ধন্যবাদ দিছোঁ প্ৰভু যীশু হয় আৰু বহুত কথা ক'বলৈ আছিল কিন্তু প্ৰভু যীশু সময়ৰ প্ৰতি লক্ষ্য কৰি আজি আমি শেষ কৰিছোঁ প্ৰভু প্ৰাৰ্থনা কৰিছোঁ আহিবলগীয়া দিনবিলাকত প্ৰভু যীশু তুমি সকলোকে তুমি আশীৰ্বাদ বৰষাই থাকিবা আৰু যিটো সত্য কথা তুমি সত্য বাণী তুমি দিবলৈ বিচাৰিছা প্ৰত্যেক বিশ্বাসী জীৱন আজি তেওঁলোকক তুমি দৰ্শন দিবা প্ৰভু যীশু হালেলুয়া আজি পূৰ্ণ শুক্ৰবাৰ দিনা প্ৰভু যীশু তুমি মৃত্যুবৰণ তুমি কৰিবলৈ গৈ আছা আগুৱাই তোমাৰ আজি এই মৃত্যু দিনত আমি তোমাক শুনিছোঁ প্ৰভু যীশু তোমাৰ বাক্যত আমি শুনিছোঁ প্ৰভু যীশু যিদৰে তুমি সেই ক্ৰুচ কাঠৰ পৰা তুমি ক্ষমা কৰিলা আমাৰ প্ৰত্যেককে প্ৰভু তুমি আমাক জ্ঞান দিবা তুমি আশীৰ্বাদ কৰিবা যাতে আমি যাতে আনক যদি সেই ক্ষমা দিব পাৰোঁ তুমি যিদৰে প্ৰেম কৰিলা আমাৰ যিদৰে শাস্তি তুমি দিয়া যিদৰে তুমি আমাৰ প্ৰভু কঠিন বাটেৰে কেতিয়াবা লৈ যোৱা আমাৰ জীৱনৰ অৰ্থ বুজাবলৈ কাৰণে আমাৰ ডিচিপ্লিন শিকাবলৈ কাৰণে প্ৰভু যীশু এই ঠিক সেই প্ৰেম যদি আমি আনক যদি বিলাব পাৰোঁ আনক যদি প্ৰেম কৰিব পাৰোঁ আৰু সেই প্ৰেমৰ যোগেদি আনক যদি আমি ক্ষমা দিব পাৰোঁ প্ৰভু যীশু তুমি জ্ঞান তুমি দান কৰিবা হালেলুয়া প্ৰভু যীশু প্ৰাৰ্থনা কৰিছোঁ আজি এই খুমটাই বাপ্তিস্ম মণ্ডলীৰ কাৰণে তোমাৰ অনুগ্ৰহ আছে তোমাৰ আশীৰ্বাদ আছে আৰু সদায় যেন থাকক প্ৰভু যীশু এই মোৰ প্ৰাৰ্থনা প্ৰভু যীশু আজি দিনটো হয় প্ৰভু যীশু তোমাৰ এই মহান বলিদানক তোমাক ধন্যবাদ দিছোঁ তুমি বোৱা সেই পবিত্ৰ তেজ আমাৰ বাবে আমি তোমাক সেই তেজৰ কাৰণে তোমাক ধন্যবাদ দিছোঁ প্ৰভু যীশু আজি গলগথাৰ বাবেও আমি ধন্যবাদ দিছোঁ তোমাৰ ক্ৰুচীয় যাতনাৰ বাবেও ধন্যবাদ দিছোঁ তুমি সেই আমাৰ বাপৰ কাৰণে যি কোব খালা সেই কোবৰ বাবেও আমি তোমাক ধন্যবাদ দিছোঁ গজালৰ যি তুমি বিন্ধা কৰা হ'ল তোমাৰ হাতত এই বিন্ধা কৰাৰ কাৰণে প্ৰভু যীশু আমি তোমাক ধন্যবাদ দিছোঁ প্ৰভু যীশু হালেলুয়া প্ৰভু যীশু ধন্যবাদ 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 প্ৰভু যীশু পুনৰবাৰ প্ৰভু এই মণ্ডলী আৰু ইয়াত থকা প্ৰতিজন বিশ্বাসী ভাই ভনী সৰু বা বৰ সকলোকে প্ৰভু তোমাৰ হাতত সমৰ্পণ কৰি এই ক্ষুদ্ৰ নিবেদন একমাত্ৰ মহান তথা প্ৰভু যীশু খ্ৰীষ্টৰ নামত অৰ্পণ কৰিছোঁ সকলোৱে কম আমেন Praise the Lord. Hallelujah. সকলোৱে বহিব